বজালিৰ হলংবাৰীত ৰাস্তা নিৰ্মাণত ঠিকাদাৰৰ লুণ্ঠন ৰাজ। নিৰ্মাণৰ দুদিন পিছতে খহি গৈছে পকী পথ। ধূলিৰ ওপৰতে নিৰ্মাণ কৰিছে পকী পথ। অতি শীঘ্ৰে পথটো ভালকৈ নিৰ্মাণ কৰিবলৈ অনুৰোধ স্থানীয় লোকৰ। বজালিৰ হলংবাৰীত যোৱা কেইদিনমানত নিৰ্মাণ হৈছিল পকী পথটোৰ। ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ ফলত উঠি গৈছে নতুন পথছোৱা। বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ কাৰণে এনেকুৱা হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আনহাতে অভাৰলোড ডাম্পাৰেও জ্বলা-কলা খুৱাইছে ৰাইজক। অধিক লোড থকা ডাম্পাৰ স্পীডত চলাৰ ফলত ৰাইজ হৈ পৰিছে শংকিত। এতিয়া প্ৰশ্ন হয়, কাৰ আশীৰ্বাদত অতি নিম্নমানৰ কাম কৰি দায়িত্ব সামৰিছে একাংশ ঠিকাদাৰে? বাক্সা জিলাৰ PWD বিভাগৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটো। এতিয়া সাহস হ'বনে দুৰ্নীতিমুক্ত শ্লোগান দিয়া বিজেপি মিত্ৰজোঁট চৰকাৰৰ? বাতৰি পৰিৱেশনৰ পিছত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় সেয়া সময়তহে লক্ষণীয় হ'ব। পথ এইটোত বাস্কা ডিষ্ট্ৰিক্টৰ মছলপুৰ ডিভিজন। এই ৰাস্তাটো পৰহি ধূলাৰ ওপৰতে পিছ কৰি গৈছে। কিন্তু এনেকুৱা যদি কাম কৰে আমাৰ ৰাইজৰ কি হ'ব? আৰু এই আমাৰ হলংবাৰী ৰেভিনিউ ভিলেজৰ আণ্ডাৰৰ এই ৰাস্তাটো এদি বহুত গাড়ী তাৰমানে বাম্পাৰ বা বহুত যাতায়াতৰ সুবিধা মছলপুৰ হিৰাক লগি চাব ডিভিজনক লগি যোৱা মানুহখিনিয়ে কি তাৰমানে অসুবিধাৰ বিজুতি হৈছে। আৰু বাৰিষা হ'লে এই ৰাস্তাটোৰ পানীৰ ওপৰেদি গেলি এই ৰাস্তাটো ভাঙি যাব। এই গতিকে আমাৰ এই বিষম ৰাইজৰ তাৰমানে বহুত অসুবিধা হৈছে। এই গতিকে এই ঠিকাদাৰজনে তেওঁ আৰু পুনৰ আহি এই কামটো ভাল ধৰণে কৰি দিব লাগে। আৰু আমাৰ এইটো যিটো ৰোড মহৰা আছে তেওঁ কোনোদিন এই ৰাস্তাক লগি কোনোদিনে তাৰমানে চোৱা চিতাৰ কাৰণে নাহে। ঠিকাদাৰটোৰ নাম নাজানো, তেওঁ এনে কোকৰাঝাৰৰ বুলি কৈছে, বুজিছানে নাই? তেওঁ যিখিনি কাম কৰিছে এইখিনি একেবাৰে নগণ্য হিচাপে কাম কৰিছে। তেওঁ PWD বিভাগক আজিলৈকে তেওঁ আমি জনা হোৱা নাই, কিন্তু আমি আজিলৈকে মহৰিয়াও দেখা পোৱা নাই এই ৰাস্তাত। সেই গতিকে আমাক অনতিপলমে এই ৰাস্তাটোৰ কামখিনি অতি সোনকালে কৰি দিব লাগে। আমাৰ ৰাইজৰ এই কাৰণে আমাৰ বিনম্ৰ অনুৰোধ, যাতে PWD ডিপাৰ্টমেণ্টৰ ডিভিজনৰ SDO ইঞ্জিনিয়াৰ আহি মুঠন ভাল কৰি চোৱা চিতা কৰি আমাক ৰাইজক সুবিধা কৰি দিয়ে। এইখিনি আমাৰ ৰাইজৰ ক'বলগীয়া। আমাৰ গাফিলতিত আমাৰ যিখিনি কাম হৈছে এইটো সুদুকটা নাওখালী ৰোড, এইটো ৰাস্তা প্ৰথমৰ পৰা কামখিনি ভাল হোৱা নাই। এতিয়ালৈকে আমি ঠিকাদাৰ কোন চিনি পোৱা নাই, আমাৰ মোহৰি কোন সিহঁতকো লগ পোৱা নাই এতিয়ালৈকে। আমি প্ৰথম অৱস্থাটো কৈছিলোঁ, সিহঁতে যেতিয়া কাম কৰিছিলে বোলো ৰাস্তাটো অকণমান ভালকৈ কৰক। যিহেতু ৰাইজৰ যাতায়াতটো আপোনাৰ মছলপুৰলৈকে যাব লাগিলে এইটো ৰাস্তাতে যোৱা হয়, যাতায়াতটো গোটেইখিনি সুবিধা হয়। কিন্তু এতিয়া আপোনাৰ পৰহি এইখিনি কাম কৰি গৈছে সিহঁতে। পৰহি ধূলিৰ ওপৰতে পিছ কৰি গৈছে। কোনো ইয়াত বিটুমিন কিবা কিবি ইউজ কৰা নাই। মই নিজেই দেখিছোঁ, ৰাইজেও দেখিছে। ৰাইজৰ ফালৰ পৰা এতিয়া আমি বাক্সা জিলালৈ এইটো পঠাব খুজিছোঁ DC মহোদয়ক। অতি শীঘ্ৰে আমাৰ ৰাস্তাটো তেখেতসকলে ভাল কৰিব লাগে। আৰু যদি ভাল নকৰে তেতিয়াহ'লে আমি ৰাইজৰ ফালৰ পৰা আমি আৰু আন্দোলন কৰিম। এয়া নহয়, আমি গোটেই ৰাইজ ওলাই আহিম। কাৰণ ৰাস্তাটো আমাৰ খুবেই প্ৰয়োজন। অভাৰলোড ডাম্পাৰ যায় নেকি? ডাম্পাৰটো আপোনাৰ দিনত মোটামুটি 70-80খন ডাম্পাৰ অভাৰলোড ডাম্পাৰ গৈয়ে থাকে। সেইটো কাৰণেতো বহুত প্ৰব্লেম হৈছে। আৰু প্ৰশাসনৰ পৰা কোনো সেই দিয়া নাই এতিয়ালৈকে। ডাম্পাৰবোৰ এনেকৈ গৈ থাকে আৰু ডাম্পাৰবোৰ ইমান স্পীডত চলে। ইয়াত আপোনাৰ 80ৰ ওপৰত ডাম্পাৰবোৰ নাযায় ৰাতি হ'লে। এনেকুৱা তাৰমানে কাষত যাবই নোৱাৰা অৱস্থা হয়। এতিয়া আমি যিহেতু বাক্সা জিলাৰ পৰা হোৱা বুলি শুনিছোঁ, বাক্সা জিলাৰ পৰা এইটো ৰাস্তা অতি শীঘ্ৰে আমাক মেৰামতি কৰি দিব লাগে। আৰু যদি কামটো ভালকৈ নকৰে তেতিয়াহ'লে আমি আৰু আন্দোলন কৰিম। এইখিনি কেইদিনমানত ফাটি গৈছে আচলতে ৰাস্তাটো এইখিনিতো পৰহি কৰিছে মানে কালি এইখিনি উঠি গৈছে। আৰু যিখিনি ৰাস্তা বনাইছে সিহঁতে আগৰ পিনে চাব পাৰিব আপোনালোকে। আগৰ পিনে যিখিনি ৰাস্তা বনাইছে সেইখিনি 10-15 দিনত গোটেইবিলাক ফাটি গৈছে। সিহঁতে কি পানী মাৰিছে কি পানী মাৰা নাই আমি বহুত দিন ফোন কৰিছোঁ, কিন্তু সিহঁতে পানী নামাৰে ৰাস্তাত। এইটো ৰাস্তা কৰিছে সিহঁতে একদম ধূলিৰ ওপৰত কৰিছে, কোনো ভিটামিন কিবা কিবি একো ইউজ কৰা নাই। এনেকৈ যদি ৰাস্তা কৰে ৰাস্তা ভাঙি চিঙি হৈছে সেইটোৱে ক'ব লাগিব। আৰু এতিয়ালৈকে সিহঁতে কি পে'মেণ্ট পাইছে পোৱা নাই, সেইটো আমি বিশেষ আমাৰ জানিব লগা কথা নাই। কিন্তু আমাক ৰাস্তাটো ভাল লাগে আৰু ৰাস্তাটো আমাক ভাল কৰি দিব লাগে। এইখিনিয়ে। ব্যুৰ' ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।